শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পুৰা কৰিব পাৰোঁ তেতিয়ালে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব আৰু তেওঁলোকে আমাক কৈছে যে এই ক্ষেত্ৰত আমাক ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত যেটো যোগাযোগ এই যোগাযোগটো JSW নামৰ যেটো কোম্পানী আছে তেওঁলোকৰ CSR এক্টিভিটিয়ে হৈছে আৰ্ট আৰু ক্ৰাফটৰ ওপৰত কাম কৰা তেওঁলোকে ইনিচিয়েটিভ লৈ ব্ৰিটিছ মিউজিয়াম আৰু আমাৰ মাজত এটা সম্পৰ্ক কৰি দিছিলে এতিয়া তেওঁলোকে আমাক কেইটামান কথা কৈছে এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব অৰ্থাৎ কলাক্ষেত্ৰত আমি গলো তাৰ পৰা আমি ডিজিটেলি ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব আৰু আমি ডিজিটেলি তাক অন লাইভ চাব পাৰিম অৰ্থাৎ য'ত আমাৰ কিয়ক্স থাকিব তাতে গৈ আমি থিয় হলো বৃন্দাবনী বস্ত্ৰখন লণ্ডনত থাকিব আৰু ইয়াৰ পৰাই বস্ত্ৰখন আমি প্ৰত্যক্ষ কৰিব পাৰিলো দ্বিতীয় তেওঁলোকে কৈছে যে এটা নতুন মিউজিয়াম অসমত বনাব লাগিব যেটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিবেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব তাৰ গোটেই ভিতৰৰ যেটো ব্যৱস্থা হ'ব গ্লাস বা আনধৰণৰ ব্যৱস্থা হ'ব সেই বস্তুটো বৃন্দাবনী বস্ত্ৰখন আনিলে তাক ৰাখিব পৰা পৰ্যায়ত অৰ্থাৎ ই যাতে কোনো কাৰণে ক্ষতি নহয় তেনেকুৱা আপ টু ডেট এটা সংগ্ৰহালয় আমাৰ চৰকাৰে বনাব লাগিব গুৱাহাটীৰ মিউজিয়াম কলাক্ষেত্ৰ তেওঁলোকে পৰিদৰ্শন কৰি গৈছে আৰু তেওঁলোকে কৈছে যে সেইটো পৰ্যায়ত নহব ষ্টেট অফ আৰ্ট এটা মিউজিয়াম বনাব লাগিব আৰু যদি আমি ষ্টেট অফ আৰ্ট মিউজিয়ামটো আমি বনাব পাৰো তেতিয়াহলে তেওঁলোকে কৈছে যে we are actively working towards the loan of the textile to both CSMBS in Mumbai and to Assam in 2027 অৰ্থাৎ আমি যদি মিউজিয়ামটো বনাব পাৰো তেওঁলোক সন্তুষ্ট হয় 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আমি অসমত আনিব পাৰিম আৰু এবাৰ যদি ব্ৰিটিছত থকাখন আমি আনিব পাৰো সেইখন যদি তাৰ প্ৰদৰ্শনীটো সুকলমে হৈ যায় তেতিয়ালে আন মিউজিয়ামত থকাও বৃন্দাবনী বস্ত্ৰ অসমত অনাত অসুবিধা নহব ৰাজ্য চৰকাৰে মিউজিয়াম কেনেকে বনাম কি বনাম আমাৰ গোটেই তাৰ অভিজ্ঞতাও নাই JSW গ্ৰুপে অসমত এজ এ পাৰ্ট অফ CSR এক্টিভিটি তেওঁলোকে এটা মিউজিয়াম আমাক বনাই দিয়াৰ বাবে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে মিউজিয়ামটো বনাব আৰু অসম চৰকাৰক উপহাৰ স্বৰূপে তেখেতসকলে তাক উভতাই দিব they will construct and they will give back to Assam as a gift তেওঁলোকে বনাই পেলাই জুৱা কেবিনেটত আমি আমাৰ খানাপাৰাৰ সেৰিকালচাৰ ডিপাৰ্টমেন্টৰ যেটো ফাৰ্ম আছে তাত যেটো কনস্ট্ৰাক্টেড আসাম টাইপৰ সৰু খুৰা ঘৰ বনোৱা আছে তাতে আমি এবিঘা মাটি দিছো যাতে বৃন্দাবনী বস্ত্ৰ আনিবৰ কাৰণে মিউজিয়ামটো আমি বনাব পাৰো যেহেতু খানাপাৰা ফিল্ডখন থাকিব পাৰ্কিং আদিৰো সুবিধা হ'ব যেতিয়া বস্ত্ৰখন আহিব থুলমুলকৈ ক'ব গলে আমি এইখিনিয়ে যে বহু দিনৰ মূৰত আমি বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে এটা যেটো সফলতা সেই সফলতাৰ দিশত আগবাঢ়িছো ব্ৰিটিছ মিউজিয়ামে মোক সেপ্টেম্বৰত লণ্ডনলৈ যাবলৈ নিমন্ত্ৰণো কৰিছে যে আপুনি আহক বাকি থকা কথাখিনি পাতিম সেপ্টেম্বৰত যোৱাত অসুবিধা হ'ব অক্টোবৰ নৱেম্বৰত এবাৰ মই যাবৰ কাৰণে চেষ্টা কৰিম যাতে গোটেইটোক চূড়ান্ত ৰূপ দিব পাৰি